অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি অধিৱেশন বিং 40তম দ্বিবাৰ্ষিক অধিৱেশন মৰিগাঁও সদৰত অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিন আৰু সমগ্ৰ পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। সাংস্কৃতিক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দ্বিতীয় দিনৰ পবিত্ৰখন শুভৰ উদ্বোধন কৰিছে মৰিগাঁও জিলাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। আমি পৰিৱেশ দেখাম, মোৰ সতীৰ্থক অনুৰোধ কৰিছোঁ পৰিৱেশ দেখাম, তাৰ সমান্তৰালত কিছু কথা ক'বলৈ চেষ্টা কৰিম। এনেধৰণে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন জন আহিছে, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ স্কুলৰ যি ছাত্ৰ ছাত্ৰী আহি যি বিং 40তমে দ্বিবাৰ্ষিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি কাৰ্যসূচী সাংস্কৃতিক সমন্বয় যি যাত্ৰা, এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। তাৰ সমান্তৰালকৈ ক'ব লাগিব যে কেন্দ্ৰীয় সমিতিৰ যি বিষয়ববীয়া সকলো আহি ইয়াত অংশগ্ৰহণ কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিং 40তম যি দ্বিবাৰ্ষিক অধিৱেশন মৰিগাঁও সদৰ বিহুতলৈ অনুষ্ঠিত হৈছে। ৰাইজৰ বৃহত্তৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে। বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে আহি অংশগ্ৰহণ কৰিছে। তাৰ সমাজত আমি কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। বিষয়ববীয়া আছে তেওঁলোকৰ মন্তব্য ল'ব চেষ্টা কৰিম। আজি মৰিগাঁৱত অনুষ্ঠিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা আৰু শোভাযাত্ৰাত কি কয় এই সন্দৰ্ভত মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতি বিং 40তম দ্বিবাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে 12 আৰু 13 ছেপ্টেম্বৰত আমি অনুষ্ঠিত কৰিছোঁ। আজি শেষৰ দিনা 13 ছেপ্টেম্বৰ কাৰ্যসূচী আমাৰ বৰ্ণাঢ্য সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত বহুকেইটা জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। আমি আহ্বান জনাইছোঁ যি আমাৰ এই সমন্বয় বাৰ্তা, যি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ আমি এক হৈ আছোঁ, এক হৈ থাকিম আৰু এক হৈ আগবাঢ়ি যাম। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিষয়ববীয়া আছে, মন্তব্য ল'ব চেষ্টা কৰিম। দাদা কি ক'ব? সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আছে। এই শোভাযাত্ৰাত মৰিগাঁও জিলাখনৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ইয়াত একত্ৰিত হৈছে। এইখন অসম যে বৰ অসমত ইয়াত যে সাম্প্ৰদায়িক স্থান নাই সেই কথাটি পুনৰ প্ৰতিফলিত হৈছে। কি ক'ব আজি যি বিং 40তম যি দ্বিবাৰ্ষিক অধিৱেশন কি ক'ব? দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দ্বিবাৰ্ষিক অধিৱেশনৰ আজি যি সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমি নথৈ সুখী হৈছোঁ। কাৰণ ইয়াত সকলো জাতি জনগোষ্ঠীয় সকলো সমাবেত হৈছে আৰু আমাৰ শোভাযাত্ৰাখন সকলো প্ৰকাৰে সাফল্যমণ্ডিত হৈছে আৰু ৰাইজৰ অকুণ্ঠা সহায় সহযোগ আৰু সহযোগিতাৰে নিশ্চয় এই দুইটা কাৰ্যসূচী সমাপ্ত হ'ব। আজি দেশলৈ মৰিগাঁও জিলাত যিমান কেইখন অধিৱেশন হৈছে সকলো সফল সামৰণি পৰিছে, তাৰো ব্যতিক্ৰম নহয় বিং 40তম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি অধিৱেশন দ্বিবাৰ্ষিক যি অধিৱেশন আৰু তাৰো ব্যতিক্ৰম নহয়, সফল সামৰণি পৰিব। আজি দ্বিতীয় দিন মন্তব্য ল'ম, কি ক'ব বাইদেউ? খুব ভাল লাগিছে। মৰিগাঁওখন মোৰ নিজৰ ঠাই আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু ইমান তেওঁলোকে আয়োজন কৰিছে। মোৰ সৌভাগ্য বুলিয়ে কওঁ যে ইমান এটি বৃহৎ অনুষ্ঠানত মই অংশ লোৱাৰ সুযোগ পাইছোঁ। খুব বেছি ভাল লাগিছে। আমাৰ মৰিগাঁওলৈকে ওলাই আহিছে সকলোৱে, খুব বেছি ভাল লাগিছে। হয়, নিজৰ মন্তব্য প্ৰকাশ কৰিছে যি ক'বলগীয়া আৰু যি বৰ্ণাঢ্য সাংস্কৃতিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন জনৰ বিভিন্ন মন্তব্য ল'ব চেষ্টা কৰিম। তাৰ সমান্তৰালকৈ যি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছে, যি ফুলপায়নত যি সাংস্কৃতিক অপূৰ্ব নিদৰ্শন বা যি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ বিং 40তম দ্বিবাৰ্ষিক অধিৱেশনৰ সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আৰু শোভাযাত্ৰাত বিভিন্ন প্ৰান্তৰ পৰা আহি বিষয়ববীয়াসকল অংশগ্ৰহণ কৰা সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। স্কুলৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি অংশগ্ৰহণ কৰিছে। বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ যি শোভাযাত্ৰা, যি পৰিৱেশ লোকে লাৱণ্য হৈ পৰিছে, ক'বলৈ গ'লে এক লোকে লাৱণ্য হৈ পৰিছে। আমি এনেধৰণে দেখাইছোঁ যি পৰিৱেশ, যি সাংস্কৃতিক শোভাযাত্ৰা মৰিগাঁও চহৰ এই সাংস্কৃতিক শোভাযাত্ৰাত ভঁৰাল পৰিণত হৈ পৰিছে। আজি তাৰিখলৈ মৰিগাঁও জিলাত যিমান কেইখন অধিৱেশন অনুষ্ঠিত হৈছে সকলো সফল সামৰণি পৰিছে। অসম সাহিত্য সভাৰ অধিৱেশন মৰিগাঁৱত অনুষ্ঠিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে সাংস্কৃতিক শোভাযাত্ৰাত যি অংশগ্ৰহণ সঁচাকৈ মানিবলগীয়া। আমি বিভিন্ন ধৰণৰ পৰিৱেশ দেখাম, এনেধৰণৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ যি পৰিৱেশ তাৰ সমাজত কিছু পৰিৱেশ দেখাম, মন্তব্য ল'ম, সমগ্ৰ পৰিৱেশ দেখাম। চাই থাকিব এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব
আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ